ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰত দুৰ্ঘটনা। ৰাইচি আচলতে জীয়াই আছেনে? হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰে শংকা বৃদ্ধি কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ইব্ৰাহিম ৰাইচি। ইৰাণ প্ৰশাসনৰ মতে হেলিকপ্টাৰ দুৰ্ঘটনাৰ পিছতে সাংঘাতিক ধৰণে বিপদত পৰিছে ইব্ৰাহিম ৰাইচি। ইতিমধ্যে তেওঁক উদ্ধাৰ কৰাৰ বাবে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰাৰ কথা জানিব পৰা গৈছে। বতৰ বেয়া হোৱাৰ বাবে উদ্ধাৰৰ কাম খৰতকীয়া কৰিব পৰা নাই বুলিও সদৰি কৰিছে ইৰাণ প্ৰশাসনে। ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্থানীয় ইৰাণী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে আজাৰবাইজানৰ পৰা উভতি অহাৰ পথত ইৰাণৰ উত্তৰ-পশ্চিম অঞ্চলৰ জলফাত বিপদৰ সন্মুখীন হয় হেলিকপ্টাৰখন। বতৰ বেয়া হোৱাৰ বাবে হেলিকপ্টাৰখন ঘন কুঁৱলীৰ মাজত হেৰাই যায়। তাৰ পাছত ডাঙৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। প্ৰথম অৱস্থাত ইৰাণে হাৰ্ড লেণ্ডিঙৰ কথা কৈছিল যদিও পিছত তেওঁলোকে হেলিকপ্টাৰখন ভাঙি যোৱাৰ আশংকা কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতিৰ বাহিৰেও বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিন, আজাৰবাইজানৰ গভৰ্ণৰ আৰু অন্যান্য বিষয়া আৰু ৰাইচিৰ দেশৰক্ষী হেলিকপ্টাৰখনত আছিল। ইৰাণৰ স্বৰাজ মন্ত্ৰী আৰু বিষয়াসকলে কয় যে দুৰ্ঘটনাস্থলীৰ পৰা অহা খবৰটো অতি চিন্তনীয়। 5টা উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম হয়। বেয়া বতৰৰ বাবে বিমান অনুসন্ধান সম্ভৱ নহয়। ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনা হোৱা খবৰ পোৱাৰ পিছতে ৰাছিয়াই সহায় আগবঢ়াইছে। ৰাছিয়াই 2খন বিমান, হেলিকপ্টাৰ আৰু 50টা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য ক্ৰছ টাইমছ।